স্বাগতম জনাই লৈ আহিছো এটা ৰাজনৈতিক প্ৰেক্ষাপটৰ ডাঙৰ খবৰ 2026ত কংগ্ৰেছক অসমৰ ৰাইজে মৰম দিব গৌৰৱ গগৈয়ে কৈছে 2026ত ৰাইজৰ শক্তিশালী আঙুলিয়ে এবাৰ বিজেপিক উফৰাই পেলাব কংগ্ৰেছৰ বিশাল গণসভাত এই মন্তব্য এপিচিচিৰ সভাপতি গৰাকীৰ লগতে কৈছে 2026ৰ বিধানসভা নিৰ্বাচনৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অসমত দেখিবলৈ নাপাব অহা বছৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ ৰাইজৰ মাজৰ পৰা বিদায় ল'ব এই দাবী এতিয়া সাংসদ গৌৰৱ গগৈয়ে এটা ডাঙৰ খবৰ আমি মত লৈ আহিছো ৰাজনৈতিক প্ৰেক্ষাপটৰ যে 26ত ৰাইজৰ শক্তিশালী আঙুলিয়ে বিজেপিক উফৰাই দিব বুলি ডাঙৰ মন্তব্য 26ৰ বিধানসভা নিৰ্বাচনৰ পিছত হিমন্ত বিশ্ব শৰ্মাক অসমত দেখিবলৈ নাপাব অহা বছৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ ৰাইজৰ মাজৰ পৰা বিদায় ল'ব অসমৰ জনতাৰ মাজৰ পৰা বিদায় ল'ব দেওবাৰে পশ্চিম কাৰ্বি আংলঙত কংগ্ৰেছৰ বিশাল গণসভা আৰু সেই গণসভাতে ডাঙৰ মন্তব্য কৰিছে গৌৰৱ গগৈয়ে আৰু বিশাল গণসভাত বিজেপি আৰু মুখ্যমন্ত্ৰীক সমালোচনা কৰি গৌৰৱ গগৈয়ে দাবী কৰিছে যে 26ত বিজেপিৰ টাটা বাই বাই কংগ্ৰেছৰ বিশাল কৰ্মী সভাত এপিচিচিৰ সভাপতি গৰাকীয়ে কৈছে যে বিজেপিক বুঢ়া আঙুলি দেখুৱাই অসমৰ ৰাইজে কংগ্ৰেছক আশীৰ্বাদ দিবই 26ৰ বিধানসভা নিৰ্বাচনত অসমৰ ৰাইজে কংগ্ৰেছক মৰম দিব কংগ্ৰেছক আশীৰ্বাদ কৰিব বুলি এতিয়া দাবী কৰিছে আগন্তুক বৰ্ষত অসমত কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ হ'বলৈ গৈ আছে কংগ্ৰেছৰ নেতৃত্বত অসমত চৰকাৰ হ'বলৈ গৈ আছে বুলি দাবী গৌৰৱ গগৈ মুখ্যমন্ত্ৰী তুলিৰাম ৰংহাঙক সমালোচনা কৰিছে সাংসদ গৰাকীয়ে কংগ্ৰেছৰ সাংসদ গৰাকীয়ে কৈছে বিগত বছৰত বিজেপিয়ে কেৱল মিছা আশা আৰু প্ৰতাৰণা কৰিছে বিজেপিয়ে ৰাইজৰ সন্মুখত নিজৰে মুখখন দেখাবলৈ লাজ কৰিছে বুলিও ডাঙৰ মন্তব্য গৌৰৱ গগৈ আৰু কংগ্ৰেছ দলৰ সাহস দেখি এতিয়া বিজেপিয়ে ভয় খাবলৈ আৰম্ভ কৰিছে কংগ্ৰেছৰ যি সাহস সেই দেখি ভয় খাইছে এতিয়া ভাৰতীয় জনতা পাৰ্টিয়ে বিজেপি দলটোৱে নিজকে ৰাইজৰ ৰজা বুলি ভাবিব নালাগে 2026ত ৰাইজৰ শক্তিশালী আঙুলিয়ে নিজকে ৰজা বুলি ভবা ভাৰতীয় জনতা পাৰ্টিক উফৰাই দিব 26ত হিমন্ত বিশ্ব শৰ্মাক অসমত দেখিবলৈ নাপাব অসমৰ পৰা বিদায় ল'ব লাগিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিয়নো 26ত কংগ্ৰেছ দলক আকোৱালি ল'ব অসমৰ জনতাই আশীৰ্বাদ কৰিব কংগ্ৰেছক মৰম কৰিব বুলি দাবী কৰিছে এতিয়া গৌৰৱ গগৈ লগতে তেখেতে ডাঠি কৈছে যে 26ত অসমত কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ গঠন হ'ব মন্তব্য আছে গৌৰৱ গগৈ কি কৈছিল আমি সেই মন্তব্য শুনাব বিচাৰিছো হালে আঙুলিয়ে বিজেপিক উফৰাই দিব মন্তব্যটো আমি কিছু মুহূৰ্তৰ পিছতে পুনৰবাৰ শুনোৱাৰ চেষ্টা কৰিম 26ৰ বিধানসভা নিৰ্বাচনৰ পিছত হিমন্ত বিশ্ব শৰ্মাক অসমত দেখিবলৈ নাপাব এই মন্তব্য কৰিছে গৌৰৱ গগৈয়ে এপিচিচি সভাপতি গৰাকীয়ে এতিয়া হৰব হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ ভাষাৰে সমালোচনা কৰিছে লগতে বিজেপিক যে অসমৰ জনতাই উফৰাই পেলাব সেই দাবী কৰিছে কিন্তু কিমান দূৰ সত্য হ'ব এপিচিচিৰ সভাপতি গৌৰৱ গগৈ এই দাবী পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব সমাগত 26ৰ বিধানসভা নিৰ্বাচন তাৰ বাবে প্ৰত্যেকটো ৰাজনৈতিক দল সংগঠন এতিয়া সাজু হৈছে কেনেদৰে বিজেপিক উফৰাই পেলাব পাৰে তাৰ বাবে বিৰোধী মিত্ৰ জোটে এক প্ৰকাৰে ৰণকৌশল প্ৰস্তুত কৰিছে আৰু ইফালে নিজৰ ক্ষমতাত অটল থাকিবৰ বাবে ভাৰতীয় জনতা পাৰ্টি তথা এনডিএ সকলো কৌশল অৱলম্বন কৰা পৰিলক্ষিত হৈছে কিন্তু তাৰ মাজতে গৌৰৱ গগৈ এটা ডাঙৰ মন্তব্য হেয়া হৈছে যে 26ত অসমৰ জনতাই বিজেপিক উফৰাই পেলাব কি কৈছিল গৌৰৱ গগৈ পুনৰবাৰ সেই মন্তব্য শুনাব বিচাৰে বহুত কষ্টৰ মাজত আপোনালোকে এইখন মিটিং আয়োজন কৰিবলগীয়া হ'ল বহুত প্ৰতিবাদ বহুত আপোনালোকৰ আগত বাধা দিয়া গ'ল কিন্তু তথাপিও আপোনালোকৰ কষ্ট বিনিময়ত আজি ইয়াত শ মানুহ উপস্থিত হৈছে এয়া হ'ল আপোনালোকৰ কষ্ট ফল এয়া হ'ল বাস্তৱ অসমৰ ৰাইজৰ আবেগ আৰু কংগ্ৰেছ দলৰ প্ৰতি মৰম
যিমানে বিজেপি দলে চেষ্টা কৰক বা নকৰক, অসমৰ ৰাইজ আগন্তুক দিনত আমাক আশীৰ্বাদ দিবই, আমাক মৰম কৰিবই। আজি আপোনালোকৰ কষ্টৰ ফল চাই মই ক'ব পাৰো 100% নিশ্চিতভাৱে অহা বছৰ অসমৰ ভিতৰত কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ হ'বলৈ গৈ আছে। কাৰ্বি আংলঙত 5টা বিধানসভা সমষ্টি, 5টা বিধানসভা সমষ্টিত আমাৰ কংগ্ৰেছৰ বিধায়ক বা বিধায়িকা হ'বলৈ গৈছে। কিন্তু অহা বিধানসভা নিৰ্বাচনলৈকে আমাৰ সপোন সীমিত নহয়। মই যিখিনি কথা যোৱাবাৰ যেতিয়া কাৰ্বি আংলঙলৈ গৈছিলো সেই সময়ত কৈছিলো, একেখিনি কথা আপোনালোকৰ সন্মুখত দোহাৰিছো। মাত্ৰ বিধানসভা নহয়, মাত্ৰ লোকসভা নহয়, আমাৰ অন্তিম সপোন হ'ল কাৰ্বি আংলঙৰ ভিতৰত কাউন্সিলটো কংগ্ৰেছৰ দখল কৰাটো হ'ল আমাৰ সপোন। যোৱা 10 বছৰত বহুতখিনি আশা আৰু মিছা প্ৰতিশ্ৰুতি বিজেপি দলে দেখালে। বহুতখিনি কথা ক'লে, মিঠা মিঠা কথা ক'লে, চাকৰি পাব, উন্নতি হ'ব, মাটি পট্টা পাব, উদ্যোগ হ'ব, শিক্ষা লাভ কৰিব, চিকিৎসা লাভ কৰিব, বহুতখিনি কথা ক'লে। কিন্তু প্ৰতিটো কথা মিছলীয়া। আৰু এতিয়া যেতিয়া ৰাইজে সুধিছে যে ক'ত গ'ল তোমালোকৰ কামৰ প্ৰতিশ্ৰুতি, ক'ত গ'ল, এতিয়া যেতিয়া ৰাইজে হিচাপ বিচাৰিছে যে ক'ত ক'ত কাম হ'ল, এতিয়া বিজেপি দল ৰাইজৰ আগত নিজৰ মুখখন দেখাবলৈ ভয় কৰিছে। ৰাইজৰ প্ৰশ্নৰ উত্তৰ দিবলৈ ভয় কৰিছে। ৰাইজে আজি কংগ্ৰেছৰ সভাত আহি সাহস লাভ কৰিছে। ৰাইজৰ সেই বৃদ্ধি হোৱা সাহস চাই এতিয়া বিজেপি দলে ভয় কৰিছে। আৰু সেইকাৰণে ভয়ত বিজেপি দলে কি কৰিব বিচাৰিছে? জনসাধাৰণক ভয় খুৱাবলৈ বিচাৰিছে, সাংবাদিকসকলক ভয় খুৱাবলৈ বিচাৰিছে, RTI কৰা মানুহবোৰক ভয় খুৱাবলৈ বিচাৰিছে, ছাত্ৰ সংগঠনক ভয় খুৱাবলৈ বিচাৰিছে, মহিলাসকলক ভয় খুৱাবলৈ বিচাৰিছে, যুৱকসকলক ভয় খুৱাবলৈ বিচাৰিছে। মই বিজেপি দলৰ নেতাসকলক বিনম্ৰ অনুৰোধ কৰিছো, অসমৰ ৰাইজক, কাৰ্বি আংলঙৰ ৰাইজক ভয় খুৱাবলৈ চেষ্টা নকৰিব। ৰাইজৰ লগত কংগ্ৰেছ আছে। ৰাইজক ভয় খোৱাতকৈ ৰাইজৰ পৰা ভয় খাবলৈ শিকক। ৰাইজৰ পৰা ভয় খাবলৈ শিকক। নিজকে ৰাইজৰ ৰজা নাভাবিব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তুলিৰাম ৰঙাং ডাঙৰীয়া নিজকে ৰাইজৰ ৰজা নাভাবিব। ৰাইজক ৰজা ভাবিবলৈ আৰম্ভ কৰক। ৰাইজক ৰজা ভাবিবলৈ আৰম্ভ কৰক। অহা বিধানসভা নিৰ্বাচনত এই ৰাইজৰ আঙুলিত ইমান শক্তি আছে, আপোনালোকৰ পৰা এই ক্ষমতা গাদি কাঢ়ি লৈ যাব অসমৰ জনসাধাৰণে। আৰু তাৰ পিছত কি হ'ব? তাৰ পিছত আপোনালোকৰ ওচৰত সেই 24জনীয়া চিকিউৰিটি নাথাকিব। আপোনালোকৰ ওচৰত সেই গৃহ বিভাগটো নাথাকিব। আপোনালোকে সাধাৰণ মানুহৰ দৰে অসমৰ ৰাইজৰ মাজত থাকিব লাগিব। ৰাইজৰ প্ৰশ্নৰ উত্তৰ দিব লাগিব। আৰু সেইকাৰণে মই এতিয়া ভাবিছো যে যদি এতিয়া যেতিয়া তেওঁলোকৰ ওচৰত ক্ষমতা আছে, এতিয়াই পৰা যদি ৰাইজক ভয় কৰিছে, যিদিনা ক্ষমতা হাতৰ পৰা গুচি যাব কিমান তেওঁলোকে ভয় কৰিব, মই তাৰ অনুমান এতিয়া পাইছো। আৰু সেইকাৰণে মই যোৱাকালি কলো যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া
বিধানসভা নিৰ্বাচনৰ পিছত অসমৰ ভিতৰত দেখা নাপাব। ভয়তে অসমৰ পৰা গুচি যাব। ক'ত যাব? যাব ডুবাই বা যাব ছিংগাপুৰ। অসমৰ মাজত থাকিব নোৱাৰিব। অসমৰ মানুহৰ ক্ষোভ তেওঁলোকে সন্মুখত ল'ব নোৱাৰিব। অসমৰ মানুহে যি ন্যায় দিবলৈ বিচাৰে, অসমৰ মানুহৰ মাজত থাকিবলৈ ভয় কৰিব। অসমৰ মানুহৰ পৰা বিদায় ল'ব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। অহা বছৰ গুচি যাব ডুবাই বা ছিংগাপুৰ। তেওঁ হ'ব NRI। তেওঁ NRI হ'ব। কিন্তু অকলে গৈ তেওঁ ভাল নাপাব। অকলে বাহিৰত গৈ কোন ভাল পাব? লাগিব নিজৰ লগত বন্ধু, লাগিব নিজৰ লগত এজন সতীৰ্থ। এতিয়া আপোনালোকে কওক, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আৰু ছিংগাপুৰত কোন আমি দেখা পাম? সেয়া হ'ল আপোনালোকৰ চিফ তুলিৰাম ৰংহাং ডাঙৰীয়া। দুয়োজনে ছিংগাপুৰ গৈ খুব ভাল পায় নে? হয় নে নহয়? আপোনালোকে চাব, অহা বিধানসভা নিৰ্বাচনৰ পিছত ৰাইজে যেতিয়া কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ গঠন কৰিব, পিছদিনা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তুলিৰাম ৰংহাং ডাঙৰীয়া ছিংগাপুৰৰ টিকেট কাটিব, ছিংগাপুৰ গুচি যাব। হাতত আছে 5 মাহ। কাম কৰিব লাগে, থলুৱা উদ্যোগক সহায় কৰিব লাগে। এইখিনি কাম কৰা নাই, উল্টা কাম কৰিছে। 5 মাহ আছে, কিমান আমি বাহিৰৰ উদ্যোগক, ডাঙৰ ডাঙৰ ধনী মানুহক আমি ঠিকা দিব পাৰো, সেয়া লৈ তেওঁলোকে ব্যস্ত। আজি তাৰিখত থলুৱা আমাৰ বাঁহ খেতি কৰা মানুহবোৰ আজি বাঁহ তেওঁলোকে বিক্ৰী কৰিব পৰা নাই। এই 5 মাহৰ ভিতৰত থলুৱা খেতিয়কসকলক সহায় কৰিব লাগে। বাঁহৰ এটা ভাল উদ্যোগ লগাব লাগে। বাঁহৰ উদ্যোগ লগোৱাতকৈ হাজাৰ হাজাৰ বিঘা মাটি দি দিলে আদানীক, হাজাৰ হাজাৰ বিঘা মাটি দি দিলে পতঞ্জলিক। কিন্তু আমাৰ থলুৱা বাঁহ খেতি কৰা মানুহক নিজৰ খেতি কৰা বাঁহটো আজি বিক্ৰী কৰিবলৈ দিয়া নাই। এয়া হৈছে তেওঁলোকৰ কাম। দিব লাগে মাটি পট্টা আপোনালোকক, কিন্তু 5 মাহ আছে। ক'ত নিজৰ পৰিবাৰৰ নামত মাটি কিনিব পাৰে? ক'ত আদানীক মাটি বিক্ৰী কৰিব পাৰে? ক'ত আম্বানীক মাটি বিক্ৰী কৰিব পাৰে? মাটি লৈ আজি তেওঁলোকৰ বেহা এটা চলাই আছে, বিজনেছ কৰি আছে। যাৰ ফলত বাস্তৱ সমস্যাবোৰ সমাধান হোৱা নাই। ল'ৰা ছোৱালীবোৰ এটা ভাল স্কুলৰ ভিতৰত পঢ়িবলৈ সুযোগ পোৱা নাই। গাঁৱৰ ভিতৰত জল জীৱন আঁচনিৰ কামবোৰ আজি ভালদৰে হোৱা নাই। VCDC যোগেদি যিমান কাম হ'ব লাগে হোৱা নাই। আৰু এই কাউন্সিলৰ ভিতৰত, কাউন্সিলৰ ওচৰত যিমান শক্তি থাকিব লাগে, সেই গোটেই শক্তি আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দিছপুৰলৈ গুচি আজি ৰিমট কণ্ট্ৰল যোগেদি কাউন্সিল চলাই আছে। সেইকাৰণে মোক মনত পৰে মোৰ প্ৰয়াত পিতৃ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱলৈ। তেওঁ অসমৰ বিভিন্ন জনগোষ্ঠী জনজাতি মানুহক সন্মান কৰিছিল, ৰাজনৈতিকভাৱে ক্ষমতা দিছিল। এয়া হ'ল আমাৰ কংগ্ৰেছ, এয়া হ'ল আমাৰ কংগ্ৰেছৰ আদৰ্শ। অসমৰ বিভিন্ন জনগোষ্ঠী জনজাতি যদি ৰাজনৈতিক ক্ষমতা পাইছে, যেতিয়া যেতিয়া কংগ্ৰেছৰ চৰকাৰ আছে, তেতিয়াই তেওঁলোকে পায়।